Hello everyone, welcome to my YouTube channel. Let's qualify CTET. নমস্কাৰ মই ফাল্গুনী পাঠক আৰু যোৱা ক্লাছত আমি ডেভেলপমেন্টৰ আৰু গ্ৰোথৰ কথা আলোচনা কৰিছিলো লগতে আমি কি ম্যাচুৰিটি আৰু লাৰ্নিংৰ কথা আলোচনা কৰিছিলো তো আজিৰ ক্লাছটো আমাৰ হ'বলৈ গৈ আছে ডমেইনছ অফ ডেভেলপমেন্টৰ ওপৰত তেন্তে আহক বেছি দেৰি নকৰাকৈ ক্লাছটো আৰম্ভ কৰো তো ইয়াত চাব প্ৰথমটো আমাৰ হে টপিক হল আমাৰ কি ডমেইনছ অফ ডেভেলপমেন্ট অৰ্থাৎ আমাৰ ডেভেলপমেন্টৰ আমাৰ কিছুমান দিশ আছে বা ক্ষেত্ৰ আছে যিবিলাক ক্ষেত্ৰত আমাৰ বৃদ্ধি বা উন্নতি হলে বা অগ্ৰগতি হলে আমাৰ হেতু কি বুলি কও আমি হেতুক আমি ডেভেলপমেন্ট হোৱা বুলি কও এতিয়া সেই ক্ষেত্ৰবিলাকনো কি চাও আহকচোন প্ৰথমটো হৈছে আমাৰ ফিজিক্যাল অৰ্থাৎ ফিজিক্যাল বুলি ক'লে আমাৰ যেটো গ্ৰোথৰ লগত জড়িত হৈ আছে ফিজিক্যালটো নেক্সট আমাৰ যেটো ডমেইনছ হ'ব ডেভেলপমেন্টৰ হেতু হল আমাৰ কগনিটিভ ডমেইনটো আমাৰ ব্ৰেইনৰ লগত জড়িত হৈ থাকে আমি ব্ৰেইনেৰে যিবিলাক কাম কৰো হেবিলাক আমাৰ কগনিটিভ ডেভেলপমেন্টৰ ভিতৰত আহি পৰে আৰু নেক্সটটো হল আমাৰ সোশিও ইমোশনাল অৰ্থাৎ সোশিও ইমোশনালটো কেনেকুৱা সোশিওটো হল আমাৰ সমাজৰ বিভিন্ন দিকবিলাক ইয়াৰ ভিতৰত আমাৰ কালচাৰ বিলাকো সোমাই পৰিব নেক্সট ইমোশনাল বুলি ক'লে আমাৰ যিবিলাক আবেগৰ লগত জড়িত সুখ দুখ হহা কন্দা সেই সকলোবিলাক আমাৰ ইমোশনাল ডেভেলপমেন্টৰ ভিতৰত আহি পৰিব তো ডমেইনছ অফ ডেভেলপমেন্টৰ ভিতৰত প্ৰথমটো আমাৰ ডমেইনছ হল কি আমাৰ ফিজিক্যাল ডেভেলপমেন্ট এতিয়া ফিজিক্যাল ডেভেলপমেন্ট বুলি ক'লে কি আমাৰ গ্ৰোথ বিলাক ইয়াৰ ভিতৰত আহি যাব যেনে আমাৰ হাইট ওয়েট বা আমাৰ সাইজ শেপ সেই সকলোবিলাক আমাৰ ফিজিক্যাল ডেভেলপমেন্টৰ ভিতৰতে আহি পৰে নেক্সট আমাৰ ফিজিক্যাল ডেভেলপমেন্টৰ ভিতৰত আৰু দুটা বস্তু আহি পৰে প্ৰথমটো আমাৰ কি মটৰ ডেভেলপমেন্ট আহি পৰে আৰু এই মটৰ ডেভেলপমেন্টৰ ভিতৰতে আমাৰ আহি পৰে কি আমাৰ গ্ৰছ মটৰ আৰু ফাইন মটৰ এতিয়া মটৰ ডেভেলপমেন্ট বুলি ক'লে কি আমাৰ যিবিলাক আমাৰ মাসল বিলাক ডেভেলপ হয় বডি যিবিলাক পাৰ্ট বিলাক হেবিলাকক আমাৰ কি বুলি কোৱা হয় মটৰ ডেভেলপমেন্ট বুলি কোৱা হয় হেবিলাক বডি পাৰ্ট বিলাক যেতিয়া কামৰ বাবে উপযোগী হৈ আহিব তো হিমানে আমাৰ কি মটৰ ডেভেলপমেন্ট হৈ থকা বুলি কোৱা হয় আৰু এই মটৰ ডেভেলপমেন্টটো আমাৰ দুটা ভাগ আছে প্ৰথমটো হল আমাৰ গ্ৰছ মটৰ স্কিলছ অৰ্থাৎ গ্ৰছ মটৰ স্কিলছ বুলি ক'লে আমাৰ কি ডাঙৰ যিবিলাক আমাৰ মাসল ডাঙৰ সেই পেশীবিলাক কি আমাৰ গ্ৰছ মটৰৰ ভিতৰত আহি পৰে নেক্সট আমাৰ ফাইন মটৰ স্কিল বুলি ক'লে আমাৰ কি হয় যিবিলাক আমাৰ সৰু মাসল এতিয়া চাব ডাঙৰ মাসল বুলি ক'লে আমাৰ হাত হ'ব পাৰে বা ভৰি হ'ব পাৰে হেড এইবিলাক আমাৰ কি বিগ মাসলৰ ভিতৰত আহি পৰে কিন্তু আমাৰ ফাইন মটৰ বা স্মল মাসল বুলি ক'লে আমাৰ আঙুলিৰ যিবিলাক মাসল হেবিলাক আমাৰ কি ফাইন মটৰ বা আমাৰ স্মল মাসল ইয়াৰ ভিতৰত কি আহি পৰিব নেক্সট চাব আমাৰ এই গ্ৰছ মটৰ আৰু ফাইন মটৰটো অকনমান আমি ডিটেইলছত পঢ়ো এতিয়া চাব গ্ৰছ মটৰ বুলি ক'লে আমাৰ কি কোঅৰ্ডিনেশন অফ বিগ মাসলছ তাৰ মানে কিছুমান ডাঙৰ আমাৰ মাসল বিলাকৰ কোঅৰ্ডিনেশন হোৱাৰ কথা কয় বা একেলগ হৈ কাম কৰা কথা কয় যেনে আমাৰ দৌৰাৰ ক্ষেত্ৰত আমাৰ ভৰি ব্যৱহাৰ হয় তেনেকুৱা ধৰণৰ বা আমাৰ হাতৰ ব্যৱহাৰেৰে আমি সাইকেল এখন চলালে আমি হাত ভৰি দুখনে ব্যৱহাৰ কৰো ইয়াত কি হাত আৰু ভৰিৰ মাসল বিলাক একেলগ হৈ এটা কাম কৰি আছে ইয়াৰ উদাহৰণ বিলাক চাব ৰানিং সুইমিং ওয়াকিং ডান্সিং এবিলাক হৈছে কিছুমান আমাৰ কি গ্ৰছ মটৰ স্কিলৰ উদাহৰণ এতিয়া দৌৰিলে কি ভৰিৰ ব্যৱহাৰ হ'ব লগতে কি দৌৰিলে আমাৰ হাতখন লৰচৰ কৰে নেক্সট আমাৰ সুইমিংত হাত ভৰি দুটাই ব্যৱহাৰ হয় ওয়াকিংতো হয় আৰু ডান্সিংতো হাত ভৰি দুটাই ব্যৱহাৰ হয় এনেকুৱা ধৰণৰ যিবিলাক আমাৰ কামত ডাঙৰ মাসল বিলাক জড়িত হৈ থাকে হেবিলাক কামক আমাৰ কি বুলি কোৱা হয় গ্ৰছ মটৰ স্কিলৰ ভিতৰত ধৰা হয় এতিয়া চাব নেক্সট হৈছে আমাৰ ফাইন মটৰ স্কিলত কি হয় ফাইন মটৰ স্কিলত হয় আমাৰ কি কোঅৰ্ডিনেশন অফ স্মল মাসলছ হ্যান্ডস এন্ড আই তো ইয়াত কি হয় স্মল মাসলছ বিলাকৰ মাজত সংযোগ স্থাপন হয় বা কোঅৰ্ডিনেশন হয় বা স্মল মাসলছ বিলাকে লগ লাগি কাম কৰে ইয়াত কোনটো মাসলৰ কথা কৈছে হ্যান্ড এন্ড আই এতিয়া হ্যান্ড বুলি ক'লে আমাৰ যি আঙুলি আৰু চকু এতিয়া চাব আমি লিখাটো আমাৰ এটা ফাইন মটৰ স্কিলৰ ভিতৰত পৰে লিখিলে আমাৰ কি হাতৰ আঙুলিৰ লগতে আমাৰ কি চকুৰো আমি ব্যৱহাৰ কৰো নেক্সট ইয়াৰ উদাহৰণ বিলাক চাব নিটিং টিচিং ড্ৰয়িং ৰাইটিং টাইপিং এবিলাক হৈছে কিছুমান আমাৰ ফাইন মটৰ স্কিলৰ উদাহৰণ এতিয়া ছবি আঁকিলে আমাৰ কি হাতৰ আঙুলি আৰু চকুৰ আমাৰ সমানে ব্যৱহাৰ হয় তো এবিলাক হৈছে কিছুমান আমাৰ স্মল
মাসেলস কোঅর্ডিনেশন বা আমাৰ কি ফাইন মোটৰ স্কিলস এতিয়া চাব আমাৰ ডেভেলপমেন্টটো আকৌ কি জানেনে আমাৰ ডেভেলপমেন্টটো সদায় কি কৰে ডেভেলপমেন্টে সদায় গ্ৰছৰ পৰা ফাইনলৈকেহে গতি কৰে অৰ্থাৎ প্ৰথমে শিশুৰ প্ৰথমে কি হ'ব গ্ৰছ মোটৰ স্কিলস বিলাক ডেভেলপ হ'ব জন্মৰ পিছত প্ৰথমে গ্ৰছ মোটৰ স্কিলস বিলাক ডেভেলপ হ'ব ধৰে নেক্সট গ্ৰছৰ পৰা গৈ ফাইন মোটৰ স্কিলস বিলাক ডেভেলপ হয় এতিয়া চাবচোন প্ৰথমে শিশু এটাই কলমটো ধৰিলে এনেকৈ ধৰে বা এনেকৈ ধৰে কিয় কাৰণ সিহঁতৰ তেতিয়া গ্ৰছ মোটৰ স্কিলস বিলাকৰহে ডেভেলপ হৈ আছে কিন্তু লাহে লাহে কি হয় সিহঁতৰ কি চামুচখন ধৰিলেও এনেকে ধৰিব কিন্তু যেতিয়া সিহঁতৰ লাহে লাহে ফাইন মোটৰৰ পিনে সিহঁতৰ ডেভেলপমেন্টটো আগবাঢ়ে তেতিয়া কি কলমটো এনেকৈ ধৰিব পৰা হয় বা চামুচখন এনেকৈ আঙুলিৰে ধৰিব পৰা হয় তো সেইকাৰণে কি ডেভেলপমেন্টটো সদায় আমাৰ গ্ৰছৰ পৰা ফাইন মোটৰ স্কিলৰ পিনে গতি কৰে নেক্সট আহিছো আমাৰ কি কগনিটিভ ডেভেলপমেন্টৰ ফালে এতিয়া কগনিটিভ ডেভেলপমেন্টটো মানে কি কগনিটিভ ডেভেলপমেন্টটো আমাৰ মেইনলি বুদ্ধিৰ লগত জড়িত বা ব্ৰেইনৰ লগত জড়িত হয় যে আমি চিন্তা চৰ্চা কৰো বা আমি কিবা এটা বস্তু শিকাৰ ক্ষেত্ৰত আমি জ্ঞান লোৱাৰ ক্ষেত্ৰত তো আমি বিভিন্ন আমি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি কি কগনিটিভ ডেভেলপমেন্টৰ কি তাত জড়িত হৈ থাকে এতিয়া চাব আমাৰ যিমানে চিন্তা শক্তি বিলাক বৃদ্ধি পাব সিমানে আমাৰ কি হ'ব কগনিটিভ ডেভেলপমেন্টটো আমাৰ বৃদ্ধি হোৱা অৰ্থাৎ কগনিটিভ ডেভেলপমেন্ট হোৱা বুলি কোৱা হয় এতিয়া ইয়াৰ কিছুমান উদাহৰণ চাব থিংকিং আমি যেটো ভাবো ৰিজনিং প্ৰবলেম সলভিং ডিসিজন মেকিং মেমৰি লাৰ্নিং ইমাজিনেশন এটেনশন এইবিলাক হৈছে আমাৰ কগনিটিভ ডেভেলপমেন্টৰ ভিতৰত আহি পৰে কিয় আহি পৰে কাৰণ এইবিলাক কৰাৰ কাৰণে আমাক কি ব্ৰেইনৰ দৰকাৰ হয় নেক্সট আমাৰ কগনিটিভ ডেভেলপমেন্টটো আমাৰ ব্ৰেইনৰ লগত জড়িত হয় এই ব্ৰেইনৰে আকৌ দুটা ভাগ থাকে এটা হৈছে লেফট সাইড এটা হৈছে ৰাইট সাইড অৰ্থাৎ আমাৰ ব্ৰেইনটোৰ এনেকুৱাকে আমাৰ দুটা ভাগ থাকে এটা লেফট আৰু এটা ৰাইট এতিয়া এই লেফট সাইডৰ যিটো ব্ৰেইনৰ ভাগ থাকে সেই ভাগটোৱে কি কৰে আমাৰ লজিক আৰু ল্যাঙ্গুৱেজক কন্ট্ৰোল কৰে অৰ্থাৎ আমাৰ যিটো ল্যাঙ্গুৱেজ ডেভেলপমেন্ট আছে হেতু আমাৰ লেফট ব্ৰেইনৰ জৰিয়তে হয় নেক্সট আমাৰ লজিক বুলি ক'লে আমাৰ ম্যাথ সায়েন্স যিবিলাক সাবজেক্টৰ লগত লজিক জড়িত হৈ থাকে হেবিলাক আমাৰ কোড ব্ৰেইনৰ লেফট সাইডত মানে লেফট সাইডৰ জৰিয়তে কন্ট্ৰোল হৈ থাকে অৰ্থাৎ যিবিলাক মানুহৰ কি ম্যাথ সায়েন্স যিবিলাকত বহুত বেছি আগবঢ়া তো আপোনালোকে গম পাব সেই মানুহজনৰ লেফট ব্ৰেইনটোৱে বেছিকৈ কাম কৰি আছে নেক্সট আমাৰ ৰাইট ব্ৰেইনটোত আমাৰ কি থাকে ৰাইট ব্ৰেইনটোৱে আমাৰ কন্ট্ৰোল কৰে কি হক ক্ৰিয়েটিভিটি তো ক্ৰিয়েটিভিটি বুলি ক'লে আমাৰ আৰ্ট হ'ব পাৰে আমাৰ যিকোনো আৰ্ট হ'ব পাৰে ড্ৰয়িং হ'ব পাৰে বা আমাৰ কিছুমান হাতেৰে বনোৱা বস্তু মুঠতে যিবিলাক বস্তু আমাৰ ক্ৰিয়েটিভিটিৰ লগত জড়িত হৈ থাকে সেইবিলাক বস্তু আমাৰ কোনে কন্ট্ৰোল কৰে আমাৰ ব্ৰেইনৰ ৰাইট সাইডটোৱে কন্ট্ৰোল কৰে আৰু এটা বস্তু ব্ৰেইনৰ কিন্তু লেফট সাইডটোৱে আমাৰ বডিৰ ব্ৰেইনৰ লেফট সাইডটোৱে আমাৰ বডিৰ right side to control কৰে উলুটা হৈ যায় আৰু আমাৰ ব্ৰেইনৰ right side to আমাৰ বডিৰ left side to control কৰে অৰ্থাৎ ব্ৰেইনৰ আমাৰ কি হয় ব্ৰেইনৰ যিটো right side থাকে হেতুৱে আমাৰ কি left side or body যিটো আমাৰ left side হেতু control কৰিব আৰু ব্ৰেইনৰ যিটো left side থাকে হেতুৱে বডিৰ আমাৰ right side ক control কৰে এতিয়া কেতিয়াবা আমাৰ ব্ৰেইনৰ যদি left side ত আমি দুখ পাও বা কিবা দুৰ্ঘটনা হয় তেতিয়া আমাৰ কি কেতিয়াবা প্যাৰালাইসিস হৈ যায় মানুহবিলাক এটা সাইডত কোনোবাই হয়তো right side to paralyze হৈ যায় বা কোনোবাৰ কি হয় left side to paralyze হৈ যায় এটো কিয় হয় যেতিয়া ব্ৰেইনৰ left side এ কাম কৰা বন্ধ কৰি দিয়ে তেতিয়া মানুহৰ বডিৰ right side to paralyze হৈ যায় বা ব্ৰেইনৰ right side টোৱে যেতিয়া কাম কৰা বন্ধ কৰি দিয়ে তেতিয়া মানুহৰ বডিৰ left side to কাম কৰা বন্ধ হৈ যায় অৰ্থাৎ কি paralyze হৈ যায় আৰু এটা বস্তু ট্ৰিক মনত ৰাখিব left brain এ আমাৰ লজিক ল্যাঙ্গুৱেজ LL হয় তো এটো মনত ৰাখিব L এ আমাৰ L ক কন্ট্ৰোল কৰে অৰ্থাৎ লেফট হলে আমাৰ কি লজিক আৰু ল্যাঙ্গুৱেজক কন্ট্ৰোল কৰে তো ৰাইট টু নিজে নিজে আপোনালোকে জানিয়ে যাব তো এটো কিছুমান আপোনালোকে এনেকুৱা ধৰণৰ ট্ৰিক আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব নেক্সট আমাৰ যেটো লাষ্ট আমাৰ ডমেইন হেতু হল আমাৰ কি সোশিও ইমোশনাল ডমেইন এতিয়া সোশিও ইমোশনাল বুলি ক'লে ইয়াত সোশিয়াল আৰু ইমোশনাল দুটা ডেভেলপমেন্ট একলগ হৈ আছে এতিয়া চাব সোশিও বুলি ক'লে আমাৰ কি সমাজৰ লগত মেইনলি আমি সমাজজন কৰাৰ বাবে যিবিলাক আমাৰ স্কিলছৰ ডেভেলপ হ'ব লগা হয় হেতু কোৱা হয় আমাৰ সোশিয়েল
সোশিয়েল ডেভেলপমেন্ট অৰ্থাৎ সমাজৰ লগত আমি সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত হোক বা বিভিন্ন মুঠতে সমাজৰ লগত সমানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যিবিলাক স্কিলৰ প্ৰয়োজন হয় সেই স্কিলবিলাকৰ ডেভেলপ হ'লে আমাৰ কি হয় সোশিয়েল ডেভেলপমেন্ট হোৱা বুলি কোৱা হয় এতিয়া চাব ইয়াৰ কালচাৰেল ডেভেলপমেন্টটো আমাৰ কি হয় সোশিয়েল ডেভেলপমেন্টৰ ভিতৰত আহি পৰে নেক্সট মৰেল ডেভেলপমেন্ট বুলি ক'লে কি আমাৰ যিটো ভাল বেয়াৰ মাজত পাৰ্থক্যটো বুজি পোৱা হয় সেইটো আমাৰ মৰেল ডেভেলপমেন্ট বুলি কোৱা হয় নেক্সট আমাৰ পাৰ্সোনেলিটি ব্যক্তিত্বৰ বিকাশ হ'ব পাৰে লাইফষ্টাইল কপি বুলি ক'লে যে আমাৰ সমাজ এখনত আমি কি কৰো আনৰ লাইফষ্টাইল বিলাক কপি কৰি আমি নিজৰ লাইফষ্টাইল বিলাক তেনেকৈ আমি গঢ়ি তুলো হয়নে কোনোবা ভাল আমাৰ এডমায়াৰেবল পাৰ্সনো হ'ব পাৰে তেনেকুৱা যিবিলাকৰ আমি লাইফষ্টাইল বিলাক কি আমি কি কৰো কপি কৰি পেলাই আমাৰ নিজৰ লাইফষ্টাইলটো গঢ়ি তুলো তো এই সকলো বিলাক আমাৰ কি অৰ্থাৎ সোশিয়েল ডেভেলপমেন্টৰ ভিতৰত আহি পৰে নেক্সট আমাৰ ইমোশনাল ডেভেলপমেন্টৰ ভিতৰত কি আহিব ৰিএকচন আমি কি এনভায়ৰনমেন্টৰ আমি বিভিন্ন পৰিস্থিতিত কেনেকুৱা ধৰণৰ আমি ৰিএকচন কৰো সেই ৰিএকচন বিলাক আমাৰ কি হ'ব ইমোশনাল ডেভেলপমেন্টৰ ভিতৰত আহি পৰিব এতিয়া ইয়াত হ'ব পাৰে আমাৰ কন্দা হহা তো বিভিন্ন মুঠতে আমাৰ ইমোশনালি হাৰ্টৰ পৰা যিবিলাক আমি বস্তু ৰিএকচন আমি এনভায়ৰনমেন্টলৈ দিও সেইবিলাক হৈ পৰে আমাৰ কি ইমোশনাল ডেভেলপমেন্ট এতিয়া চাব এতিয়া আমাৰ নেক্সট টপিকটো হ'ল আমাৰ ষ্টেজেছ অফ ডেভেলপমেন্ট এতিয়া ষ্টেজেছ অফ ডেভেলপমেন্ট মানে কি ডেভেলপমেন্ট বিলাকৰ কিছুমান ডেভেলপমেন্টৰ ষ্টেজ আছে অৰ্থাৎ স্তৰ আছে তো এইটো স্তৰত ইমানখিনি বয়সৰ ভিতৰত এইখিনি ডেভেলপ হয় এইটো স্তৰত ইমানখিনি তেনেকুৱা কিছুমান স্তৰ আছে আৰু স্তৰবিলাক কি প্ৰথমটো ডেভেলপমেন্টৰ স্তৰ হ'ল আমাৰ ইনফেন্সি এতিয়া ইনফেন্সি আমাৰ কিমান বছৰৰ পৰা আমাৰ জন্মৰ পৰা আমাৰ কি হয় 2 বছৰ বয়সলৈকে আমাৰ কি হয় ইনফেন্সি পিৰিয়ডটো হৈ থাকে নেক্সট আমাৰ আৰ্লি চাইল্ডহুড পিৰিয়ড এই আৰ্লি চাইল্ডহুড পিৰিয়ড বা আৰ্লি চাইল্ডহুড ষ্টেজটো আমাৰ কিমান 2 ৰ পৰা 6 বছৰ অৰ্থাৎ 2 to 6 ইয়াৰলৈকে হৈ থাকে নেক্সট আমাৰ লেটাৰ চাইল্ডহুড পিৰিয়ড বা ষ্টেজটো আমাৰ 6 to 12 ইয়াৰলৈকে হৈ থাকে আৰু এই আৰ্লি চাইল্ডহুড আৰু লেটাৰ চাইল্ডহুডক একেলগে আমাৰ কি বুলি কোৱা হয় চাইল্ডহুড পিৰিয়ড বুলি কোৱা হয় নেক্সট আমাৰ চাব নেক্সটটো হ'ল আমাৰ এডোলেসেন্ট ষ্টেজটো আমাৰ কি 12 বছৰৰ পৰা আমাৰ কি 12 to 18 ইয়াৰ্স বয়সলৈকে আমাৰ কি হয় এডোলেসেন্ট ষ্টেজটো হৈ থাকে এতিয়া এই ইনফেন্সি পিৰিয়ডটো আসলতে কি হয় সেইখিনি আমি ডিটেইলছত জানিব লাগিব প্ৰথমতে হল কি আমাৰ ইনফেন্সি পিৰিয়ডটোক আমাৰ এটা হাজাৰ্ডিছ পিৰিয়ড বুলি কোৱা হয় কিয় হাজাৰ্ডিছ পিৰিয়ড বুলি কোৱা হয় অৰ্থাৎ এটো এটা সংকটজনক আমাৰ পৰ্যায় বুলি বা পিৰিয়ড বুলি কোৱা হয় কিয় কাৰণ এইটো পিৰিয়ডত আমাৰ শিশুবিলাকৰ বহুত বেছি কি দুৰ্ঘটনা সংঘটিত হয় এইটো বয়সত থকা শিশুসকলককে আমি যেটো 0 ৰ পৰা 2 ইয়াৰৰ শিশুবিলাকক আমি খুব সযতনে আমি সিহঁতক যত্ন কৰিব লাগে খুব সযতনে ৰাখিব লাগে কিয়নো এইটো পিৰিয়ডত বহুত বেছি দুৰ্ঘটনা সংঘটিত হয় নেক্সট চাব আমাৰ ইনফেন্সি পিৰিয়ডতে আমাৰ কি প্ৰথম ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো ষ্টাৰ্ট হয় অৰ্থাৎ ভাষা ক'বলৈ সিহঁতৰ যিটো ভাষাৰ সিহঁতৰ যিটো বিকাশ সেইটো আমাৰ ইনফেন্সি পিৰিয়ডত আৰম্ভ হৈ যায় অলপ ভাষা ক'বলৈ শিকে নেক্সট আমাৰ বিগিনিং অফ ইমোশন এইটো বয়সতে হিহঁতৰ কি ইমোশন বিলাকো কি আৰম্ভ হ'বলৈ ধৰে দুখ পালে কান্দে ফুৰ্তি পালে হাঁহে এইবিলাক কি এইখিনি পিৰিয়ডৰ টাইমতে আৰম্ভ হ'ব ধৰে নেক্সট আমাৰ মটৰ ডেভেলপমেন্টটো এইটো পিৰিয়ডতে আৰম্ভ হয় মটৰ ডেভেলপমেন্টটো কেনেকে হিহঁতৰ হাত ভৰি বিলাক লাহে লাহে কি হিহঁতে প্ৰথমে শুই থাকে তাৰ পিছত আঠু কাঢ়িব পৰা হয় তাৰ পিছত বহিব পৰা হয় লাহে লাহে থিয় হ'ব পৰা হয় এইটো ষ্টেজতে নেক্সট হিহঁতে ৱাক টক অৰ্থাৎ কি কথা পাতিব পৰা হয় আৰু লগতে খোজ কাঢ়িব পৰা হয় এই ষ্টেজটোতে আৰু ফাৰ্ষ্ট ষ্টেজ গ্ৰোথ এই ষ্টেজটোত ইনফেন্সি ষ্টেজত আমাৰ গ্ৰোথটো বহুত বেছি ফাৰ্ষ্ট ষ্টেজ হয় আপোনালোকে চাবচোন সৰু ল'ৰা ছোৱালী বিলাকৰ এবছৰত যিটো কাপোৰ হিহঁতৰ বাবে কিনা হয় ছমাহ মান পিছত বা 1 ইয়াৰ মান পাছত সেই কাপোৰটো হিহঁতৰ সৰু হৈ যায় তো কিয় হয় এইখিনি ষ্টেজত বহুত বেছি গ্ৰোথটো বহুত ফাষ্ট হৈ পৰে নেক্সট চাব আমাৰ কগনিটিভ ডেভেলপমেন্টটো কিন্তু এইটো ষ্টেজতে আৰম্ভ হ'বলৈ ধৰে অৰ্থাৎ কি চিন্তা চৰ্চা কিছুমান যিবিলাক হিহঁতে ব্ৰেইনেৰে কৰিব পৰা বস্তু সেইবিলাক কি এইটো ষ্টেজতে হিহঁতৰ আৰম্ভ হ'বলৈ ধৰে বহুত বেছি চিন্তা চৰ্চা কৰিব নোৱাৰিলেও কিন্তু কিছুমান বস্তু হিহঁতে এইটো ষ্টেজত কগনিটিভ ডেভেলপমেন্টৰ লগত জড়িত বস্তুবিলাকো এইটো ষ্টেজত আৰম্ভ হ'বলৈ ধৰে নেক্সট ষ্টেজলৈ আহিছো আমাৰ নেক্সট ষ্টেজটো হ'ল আমাৰ কি আৰ্লি চাইল্ডহুডটো কিমান আমাৰ 2 ৰ পৰা 6 ইয়াৰলৈকে আমাৰ কি আৰ্লি চাইল্ডহুড পিৰিয়ড চলি থাকে হয়নে আৰু এই আৰ্লি চাইল্ডহুড পিৰিয়ডটো কিছুমান কি
বৈশিষ্ট্য আছে বা এই পিৰিয়ডটোত কি হয় প্ৰথমতে হয় কি ৰাইট লেফট হেণ্ড তো এইটো পিৰিয়ডতে প্ৰথম শিশুবিলাকে সিহঁতে ৰাইট হেণ্ডেৰে লিখিব নে লেফট হেণ্ডেৰে লিখিব অৰ্থাৎ লেফটি হ'ব নে ৰাইট হেণ্ডেৰে সকলোবিলাক কাম কৰিব বা লেফট হেণ্ডেৰে কাম কৰিব সেইটো বস্তু ক'ত আহি পৰে এই আৰ্লি চাইল্ডহুড পিৰিয়ডটোতে আহি পৰে নেক্সট আমাৰ হৈছে প্ৰি স্কুল এজ এইটো ষ্টেজক আমাৰ প্ৰি স্কুল এজ বুলি কোৱা হয় কিয়নো স্কুলত যোৱাৰ আগৰ সময়খিনি এইটো ষ্টেজত আহি পৰে তো সেইটো কাৰণে কি বুলি কোৱা হয় প্ৰি স্কুল এজ বুলি কোৱা হয় আৰু ইহঁতে গলেও অংগনবাড়ী বা তেনেকুৱা টাইপৰ স্কুলতহে যায় তো বা সেইকাৰণে এইটো কি বুলি কোৱা হয় প্ৰি স্কুল এজ বুলি কোৱা হয় নেক্সট আমাৰ টয় এজ বুলি কোৱা হয় টয় এজ বুলি এইটো কাৰণে কোৱা হয় কিয় এইটো বয়সত সিহঁতে বহুত বেছি খেলা ধূলা কৰি ভাল পায় নেক্সট ইয়াক আমাৰ ইগোচেন্ট্ৰিজিম বুলিও কোৱা হয় এই ষ্টেজটো কিয় ইগোচেন্ট্ৰিজিম এই ষ্টেজটোত আহি যায় কেনেকুৱা আমাৰ শিশুবিলাকক চাবচোন এইটো এজৰ ভিতৰত সিহঁতে যিটো কাৰ্টুনৰ বা কাৰ্টুন শ্ব' যিটো ভাল পায় বুলি কয় ধৰি ললো ডৰেমন চাই ডৰেমন যদি সি ভাল পায় বুলি কয় আপুনি যদি কয় যে ভাল নালাগে ডৰেমন চাই বেয়া ডৰেমন সি কান্দি দিব তাৰ মানে সি ভাল লগা বস্তুটো সকলোৰে ভাল লাগিব গতিকে সেইটো কোৱা হয় আমাৰ ইগোচেন্ট্ৰিজিম নেক্সট এইটো ষ্টেজক আমাৰ চিম্বলিক এজ বুলিও কোৱা হয় কিয় কাৰণ এইটো ষ্টেজত শিশুবিলাকে চিম্বল ব্যৱহাৰ কৰি বস্তুবিলাক শিকে যেনে এপল বুলি কলে সিহঁতে বুজি নাপাব কিন্তু সিহঁতক যদি আমি এনেদৰে ছবিটো মোৰ একেবাৰে ভাল নহয় কিন্তু হলেও আঁকি দিছো সিহঁতক যেতিয়া আমি এপল এটা এনেকৈ ছবি আঁকি বুজাই দিম তো এনেকে বা এপল এটা সিহঁতৰ আগত লৈ যায় এপলটো বুজাম তেতিয়া সিহঁতে কি বস্তুটো বুজি পায় অৰ্থাৎ চিম্বলৰ জৰিয়তে বস্তুবিলাক শিকে বাবে ইয়াক চিম্বলিক এজ বুলি কোৱা হয় নেক্সট ইমিটেশ্যন এইটো ষ্টেজত কি কৰে শিশুবিলাকে আমাৰ ডাঙৰক খুব বেছি অনুকৰণ কৰে ছোৱালীবিলাকে চাবচোন মাকে কেতিয়াবা লিপষ্টিক লগাই থকা দেখিলে লগে লগে অনুকৰণ নকৰে কিন্তু দুদিনমান পিছত হলেও সেই ছোৱালীজনীয়ে কি নিজেও লিপষ্টিক লগাব যাব বা লিপষ্টিকটো আনিব যাব তো কিয় এইটো কি মাকক কি অনুকৰণ কৰিছে তো তেনেকে ল'ৰাবিলাকে দেউতাকক অনুকৰণ কৰে মুঠতে সৰু ল'ৰা ছোৱালীবিলাকে কি আমাৰ ডাঙৰক অনুকৰণ কৰি বহুতো কাম কৰিব খোজে নেক্সট আমাৰ নেক্সটটো হৈছে আমাৰ ক্ৰিটিকেল পিৰিয়ড ফৰ লেংগুৱেজ ডেভেলপমেণ্ট এতিয়া চাব ইনফেন্সিত আমাৰ কি লেংগুৱেজ ডেভেলপমেণ্টটো ষ্টাৰ্ট হৈ গ'ল নেক্সট এইটো ষ্টেজত আমাৰ লেংগুৱেজ ডেভেলপমেণ্টটো ক্ৰিটিকেল পিৰিয়ড বুলি এইটো কাৰণে কোৱা হৈছে এইটো ষ্টেজত আমাৰ লেংগুৱেজ ডেভেলপমেণ্টটো বহুত বেছি স্পীডত হোৱা দেখা যায় সেইবাবে ক্ৰিটিকেল পিৰিয়ড বুলি কোৱা হৈছে এইটো লেংগুৱেজ ডেভেলপমেণ্টৰ কাৰণে নাইবা ইয়াক সেনচিটিভ পিৰিয়ড বুলিও কোৱা হয় লেংগুৱেজ ডেভেলপমেণ্টৰ এইটো ষ্টেজৰ ল'ৰা ছোৱালীৰ আগত আপুনি যি টি কথা ক'ব নোৱাৰে কাৰণ আপুনি যি কথা ক'ব নেক্সট দিনা সেই ল'ৰা বা ছোৱালীজনে সেইটো কি ৰিপিট কৰে তো ইয়াত কি হয় সিহঁতে পৰিৱেশৰ পৰা যিবিলাক কথা শুনে সেইবিলাক সিহঁতে তৎক্ষণাৎ কি আয়ত্ত কৰি লয় সেইবাবে ইয়াক ক্ৰিটিকেল পিৰিয়ড ফৰ লেংগুৱেজ ডেভেলপমেণ্ট বুলি কোৱা হয় তো নেক্সট ষ্টেজটো হ'ল আমাৰ লেটাৰ চাইল্ডহুড এই লেটাৰ চাইল্ডহুডটো আমাৰ কিমান 6 to 12 ইয়াৰলৈকে যিখিনি সময়ছোৱা সেই সময়ছোৱাক আমাৰ লেটাৰ চাইল্ডহুড পিৰিয়ড বুলি কোৱা হয় আৰু এই লেটাৰ চাইল্ডহুড পিৰিয়ডটোক আমাৰ এলিমেণ্টাৰী স্কুল এজ বুলি কোৱা হয় কিয়নো এইটো ষ্টেজতে ল'ৰা ছোৱালীবিলাকৰ যিটো ফৰ্মেল এডুকেশ্যনটো ইহঁতে লোৱা আৰম্ভ কৰে ইয়াৰ আগৰ যিটো আৰ্লি চাইল্ডহুড আছিল আৰ্লি চাইল্ডহুডটোত কি প্ৰি স্কুল এজ বুলি কোৱা হয় কিয়নো সেইখিনি সময়লৈকে সিহঁতে ফৰ্মেল এডুকেশ্যনটো নলয় যেতিয়া লেটাৰ চাইল্ডহুডত প্ৰৱেশ কৰে সেইটো বয়সতে সিহঁতে কি ফৰ্মেল এডুকেশ্যনটো লোৱা আৰম্ভ কৰে সেইকাৰণে ইয়াক এলিমেণ্টাৰী স্কুল এজ বুলি কোৱা হয় নেক্সট আমাৰ কি প্ৰথম স্কুললৈ যোৱা যিটো আৰু নেক্সট আমাৰ ইয়াক গেং এজ বুলি কোৱা হয় এইটো এজৰ ল'ৰা ছোৱালীৰ মাজত বহুতো কি গেং দেখিবলৈ পাব মানে 3-4টা ল'ৰা ছোৱালী একেলগে লগ লাগি থাকে দল হৈ থাকে আৰু তো সেইটো কাৰণে কি ইয়াক গেং এজ বুলি কোৱা হয় নেক্সট আমাৰ ইয়াক কি বুলি কোৱা হয় আমাৰ ট্ৰাভেলছাম এজ বুলি কোৱা হয় তাৰ আগতে এইটো চাব এইটো ষ্টেজত লং টাৰ্ম ফ্ৰেণ্ডশ্বিপটো কিন্তু হয় মানে এইটো ষ্টেজত ল'ৰা ছোৱালীবিলাকে যিখিনি সিহঁতৰ ফ্ৰেণ্ডছ থাকে সেই ফ্ৰেণ্ডশ্বিপটো সিহঁতৰ লং টাৰ্ম হয় অৰ্থাৎ সিহঁতে ফ্ৰেণ্ডৰ প্ৰতি বহুত বেছি লয়েল হয় এইটো ষ্টেজত আৰু বহুত বেছি ভাল পায় সিহঁতে ঘৰৰ মানুহতকৈও সিহঁতে ফ্ৰেণ্ডজনক ভাল পায় এইটো ষ্টেজত ইয়াত চাব এইটো ট্ৰাভেলছাম এজ বুলি কোৱা হয় ইয়াক উপদ্ৰৱী এজ বুলিও কোৱা হয় ট্ৰাভেলছাম এজ মানে উপদ্ৰৱী এজ অৰ্থাৎ কিয় ইয়াত কেনেকুৱা
হয় সিহঁতে নিজৰ ঘৰৰ মানুহৰে বিৰোধ কৰিব যদি ঘৰৰ মানুহে সিহঁতক ফ্ৰেণ্ডৰ কথা কিবা এটা কয় বা এই ল'ৰাজন ভাল নহয় তাৰ লগ নহবা কিন্তু সি যিহেতু তাক ফ্ৰেণ্ড বুলি ভাবিছে সি কাৰো কথা নুশুনে সি মাক দেউতাকৰ লগত বিৰোধ কৰিব বা বিভিন্ন উপদ্ৰৱ কৰে তো সেইটো কাৰণে ইয়াক ট্ৰাবলছাম এজ বা উপদ্ৰৱী এজ বুলি কোৱা হয় মানে পেৰেণ্টছৰ কি অকণমান বিৰোধিতা বা বিৰুদ্ধে যোৱা আৰম্ভ কৰি দিয়ে এইটো ষ্টেজত নেক্সট চাব নেক্সট হল ক্ৰিয়েটিভিটি এইটো ষ্টেজতে সিহঁতৰ প্ৰথম ক্ৰিয়েটিভিটি বিলাক ষ্টাৰ্ট হ'ব ধৰে 6 to 12 এজত এইখিনি টাইমতে সিহঁতৰ যিবিলাক ছবি অঁকা হওক বা আন গান হওক ডেন্স হওক এই ক্ৰিয়েটিভিটি বিলাক এইটো ষ্টেজত ষ্টাৰ্ট হোৱা আৰম্ভ হয় নেক্সট এই ষ্টেজটোক আমাৰ চিউডো মেচিউৰিটি ষ্টেজ বুলি কোৱা হয় কিয় চিউডো মেচিউৰিটি বুলি কোৱা হয় এইটো ষ্টেজৰ ল'ৰা ছোৱালী বিলাকে এনেকুৱা ভাৱ হয় যে সিহঁতে নিজকে বহুত ডাঙৰ হোৱা বুলি ভাবে আপুনি এইটো ষ্টেজৰ ল'ৰা ছোৱালী বিলাকক ক'বচোন তুমি এতিয়াও বাচ্চাই আছা সিহঁতে বহুত খং কৰে তো সিহঁতক কি ডাঙৰ বুলি ক'লে সিহঁতে ভাল পায় তুমি তো এতিয়া ডাঙৰে হলা তো সেইবিলাক সিহঁতে নিজকে ডাঙৰ হোৱা বুলি ধৰি লয় আৰু নেক্সট কি আমাৰ স্কুল এজ বুলি কোৱা হয় যিহেতু ইয়াত ফৰ্মেল একে হয় আমাৰ এইটো এলিমেণ্টাৰী স্কুল এজ বা স্কুল এজ যিহেতু স্কুললৈ যোৱা আৰম্ভ কৰে ফৰ্মেল এডুকেশ্যনটো লোৱা এইটো ষ্টেজত আৰম্ভ কৰে সেইটো কাৰণে এই ষ্টেজটোক আমাৰ কি বুলি কোৱা হয় স্কুল এজ বুলি কোৱা হয় নেক্সট ষ্টেজেছ অফ ডেভেলপমেণ্টটো হৈছে অৰ্থাৎ ডেভেলপমেণ্টৰ নেক্সট ষ্টেজটো হ'ল আমাৰ কি আমাৰ এইটো হ'ল এডলেসেন্স ষ্টেজ অৰ্থাৎ এডলেসেন্স ষ্টেজটো কৈশোৰকাল বুলিও কোৱা হয় এইটো আমাৰ কি 12ৰ পৰা 18 বছৰ বয়সৰ যিখিনি সময়সীমা সেইখিনিক আমাৰ এডলেসেন্স ষ্টেজ বুলি কোৱা হয় এই ষ্টেজটো কি হয় মোস্ট ক্ৰিটিকেল ষ্টেজ বুলি কোৱা হয় মোস্ট ক্ৰিটিকেল ষ্টেজ বা সেনসিটিভ ষ্টেজ বুলিও কোৱা হয় কিয় কাৰণ এইটো বয়সত যেতিয়া কৈশোৰ অৱস্থা পায় ল'ৰা ছোৱালী বিলাকে সিহঁতৰ দেহত হোক বা সকলো সাইডত অকল ফিজিক্যাল বুলি নহয় মেন্টেল হোক বা অন্য যিবিলাক সাইড আছে সকলোবিলাক সাইডত এক মানে বৃহৎ পৰিৱৰ্তন হয় বাবে ইয়াক আমাৰ ক্ৰিটিকেল ষ্টেজ বুলি কোৱা হয় নেক্সট আমাৰ কি পিসিএসসি চেঞ্জেস হয় অৰ্থাৎ ইয়াত ফিজিক্যাল চেঞ্জ হয় বহুত কগনিটিভ ডেভেলপমেন্ট বিলাক চেঞ্জ হয় নেক্সট আমাৰ সোশিয়েল আৰু ইমোশনাল সাইড সকলোবিলাক দিশৰ কি হয় চেঞ্জ হয় ইয়াত চাব ইয়াক আমাৰ স্ট্ৰেছ এণ্ড ষ্টৰ্ম এজ বুলি কোৱা হৈছে কোনে কৈছে ষ্টেনলি হল নামৰ এজন মনোবিজ্ঞানীয়ে কৈছে কি ইয়াক স্ট্ৰেছ এণ্ড ষ্টৰ্ম এজ বুলি কৈছে কিয়নো এইটো ষ্টেজৰ ল'ৰা ছোৱালী বিলাক কি বহুত বেছি হতাশাত হোক বা মানসিক চাপত ভুগে তো সেইটো কাৰণে কি ধুমুহা আৰু উৎপীড়নৰ এজ বুলি কৈছে কোনে ষ্টেনলি হলে এইটো মনত ৰাখিব নেক্সট টু হল আমাৰ ইয়াক ট্ৰানজিশন এজ বুলি কোৱা হয় ট্ৰানজিশন এজ মানে কি চাইল্ডহুডৰ পৰা এডাল্টহুডলৈ যোৱাৰ মাজত এখন ব্ৰিজ হিচাপে এটা মানে সংযোগ স্থাপন কৰাত এইটো কি এজটো এটা মাজত আহি পৰে যিহেতু মুঠতে কি হ'ব এইটো চাইল্ডহুড আৰু কি হয় আমাৰ এডাল্টহুডৰ মাজত যেহেতু আহি পৰে গতিকে ইয়াক কি বুলি কোৱা হয় ট্ৰানজিশন এজ বুলি সেই কাৰণে ইয়াক ট্ৰানজিশন এজ বুলি কোৱা হয় নেক্সট হয় আমাৰ নেক্সটটো হ'ল আমাৰ আইডেন্টিটি ক্ৰাইসিস হয় আইডেন্টিটি ক্ৰাইসিস মানে কি এইটো ষ্টেজৰ ল'ৰা ছোৱালী বিলাকে কি ভাবে মই আসলতে কোন হয় মোৰ পৰিচয় কি এনেকুৱা ধৰণৰ বিভিন্ন মনোভাৱ সিহঁতৰ মনলৈ আহিব ধৰে নেক্সট আমাৰ এডজাষ্টমেন্ট প্ৰবলেম হয় এইটো ষ্টেজৰ ল'ৰা ছোৱালী বিলাক কি বহুত বেছি হতাশাত ভুগে হেতুটো হয়ে লগতে সিহঁতে পৰিবেশৰ লগত হোক বা আনৰ লগত এডজাষ্ট কৰাত অকনমান প্ৰবলেমৰ সন্মুখীন হয় কিয়নো সিহঁতৰ পৰিৱৰ্তন বিলাক সিহঁতৰ কি বহুত বেছি সোনকালে বহুত স্পিডত হ'ব ধৰে তো সিহঁতৰ এডজাষ্ট কৰাত অকনমান প্ৰবলেম হয় নেক্সট আনৰিয়েলিজম কি এইটো ষ্টেজৰ ল'ৰা ছোৱালী বিলাকে বহুত বেছি অলিক কল্পনা কৰিব ধৰে এতিয়া অলিক কল্পনা মানে কি মই এনেকুৱা বুলি ভাবে আৰু মোৰটো একো নহয়ে মই এদিন অমুকত যাম মই এনেকুৱা কৰিম মানে কি সিহঁতে এখন সপোনৰ দুনিয়াত এটা ফ্যান্টাসি ওয়াৰ্ল্ডত এইখিনি ষ্টেজত থাকে আৰু নেক্সট কি ফ্যান্টাসি ওয়াৰ্ল্ড বুলি ক'লে কি হয় ফিল্মৰ কাহিনীবিলাক নিজৰ লগত ৰিলেট কৰিব ধৰে গানবিলাক যেতিয়া ফিল্মত কিবা গান চাব এই গানটোত নিজকে ইমাজিন কৰিব এইবিলাক কিছুমান আনৰিয়েলিজম হোৱা দেখা যায় নেক্সট আমাৰ ইমোশনাল ইনষ্টেবিলিটি আহে ইমোশনাল ইনষ্টেবিলিটিও হয় কিয়নো ইমোশনালিও বহুত বেছি সিহঁতৰ ইমোশনবিলাক চাইল্ডহুডতকৈ বহুত বেছি চেঞ্জ হৈ যায় তো ইমোশনাল ইনষ্টেবিলিটি আহি যায় এই ভাল লাগিব এই বেয়া লাগিব এতিয়া কান্দিব এতিয়া হাঁহিব তো ইমোশনটো সিহঁতৰ ষ্টেবল হৈ নাথাকে নেক্সট হল আমাৰ কি এডলেসেন্স ষ্টেজত আকৌ কি হয় ফিলিং অফ ৰিভল্ট আহে অৰ্থাৎ ইয়াত বহুতো ষ্টুডেণ্টে কি আমাৰ যিবিলাক এডলেসেন্স ষ্টেজৰ ল'ৰা ছোৱালী বিলাক থাকে ষ্টুডেণ্ট বুলি নহয় আৰু ল'ৰা ছোৱালী বিলাকে কি বহুত বেছি ৰিভল্ট কৰিব ধৰে বা বিৰোধী সিহঁতৰ মনোভাৱ এটা গঢ়ি উঠে সিহঁতৰ মনোভাৱ বিলাক বহুত বেছি বেলেগ হৈ যায় তো সিহঁতে কি এডলেসেন্স ষ্টেজৰ ল'ৰা ছোৱালী বিলাকে প্ৰায়ে কি আমাৰ পেৰেণ্টছৰ লগত বিৰোধিতা কৰা দেখা যায়
নেক্সট আমাৰ হিৰো ৱৰ্শ্বিপ, এইটো সময়ত কি সিহঁতে বিভিন্ন চিনেমাৰ এক্টৰ এক্ট্ৰেছ হ'ব পাৰে বা বিভিন্ন মানুহক কি নিজৰ এডমায়াৰেবল ব্যক্তি হিচাপে ল'ব পাৰে। তো হিৰো ৱৰ্শ্বিপ বীৰ পূজা প্ৰৱণতা সেইটোকে কোৱা হয়। তো বিভিন্ন কি মানুহক সিহঁতে নিজৰ কি বুলি কি কয় ইনস্পিৰেশ্যন বা মানে অনুকৰণ কৰে আৰু সিহঁতে। নেক্সট চাব আমাৰ নেক্সটটো হ'ল আমাৰ জুভেনাইল ডেলিকুৱেঞ্চি। তো জুভেনাইল ডেলিকুৱেঞ্চি মানে কি এইটো বয়সতে এই এডলেচেন্ট ষ্টেজতে কিন্তু বাল্য অপৰাধ বহুত বেছি হোৱা দেখা যায়, বিভিন্ন কামত মানে জড়িত হোৱা দেখা যায়, বেয়া বেয়া কামত। তো সেইবিলাক কি আমাৰ এডলেচেন্ট ষ্টেজত বহুত বেছি হোৱা দেখা যায়। নেক্সট আমাৰ কি হয় গ্ৰোথ স্পাৰ্ট বুলি কৈছে ইয়াক। গ্ৰোথ স্পাৰ্ট বুলি কিয় কোৱা হৈছে, কাৰণ এইটো ষ্টেজত গ্ৰোথটো বহুত বেছি স্পীডত হৈ যায়, তো সেইকাৰণে ইয়াক গ্ৰোথ স্পাৰ্ট বুলি কোৱা হৈছে। নেক্সট কি পাৰ্চনেল ফেবল। পাৰ্চনেল ফেবলটো আমাৰ কি হয় আনৰিয়েলিজিম বুলি যিটো আমি পাইছিলো সেইটোৰ নিচিনা একেই হয়। এইটো কি হয় পাৰ্চনেল ফেবলত সিহঁতে এখন ফেণ্টাসি ৱৰ্ল্ডৰ মাজতে সোমাই থাকে, এখন সপোনৰ দুনিয়াৰ মাজত সোমাই থাকে। প্ৰেম ভালপোৱা এইবিলাক কি এডলেচেন্ট ষ্টেজত বেছিকে হোৱা দেখা যায়। নেক্সট আমাৰ কি হয় ইমাজিনাৰী অডিয়েন্স, অৰ্থাৎ ইমাজিনাৰী অডিয়েন্স মানে সিহঁতে কি ভাবে সকলোবিলাক মানুহে যেন সিহঁতকে চাই আছে, সিহঁতকে লক্ষ্য কৰি আছে। এতিয়া কোনোবা এখন ঠাইত গ'লে সিহঁতৰ ধৰক চুলি ষ্টাইলটো ইমান ভাল নহ'ল ছোৱালীবিলাকৰ, সিহঁতে ভাবিব এনেকে এই মানুহবিলাকে মোক কি চাইছে নেকি, মোক কিবা বেয়া দেখিছে নেকি। তো সেইটো কি ইমাজিনাৰী অডিয়েন্স এটা সিহঁতে ক্ৰিয়েট কৰি লয়। নেক্সট কি হয় এই লিডাৰশ্বিপ কোৱালিটি। লিডাৰশ্বিপ কোৱালিটিটো যিটো আমাৰ নেতৃত্ব দিব পৰা, সেই কোৱালিটিটো আমাৰ এডলেচেন্ট ষ্টেজতে আহি যায়। ঠিক আছে, তেন্তে আজিৰ ক্লাছটো ইমানতে সামৰিলো। আই হোপ আপোনালোকে ক্লাছটো বুজি পাইছে, আৰু যদি আপোনালোকে ক্লাছটো কৰি ভাল পাইছে তেন্তে মোৰ এই লেটছ কোৱালিফাই চিটেট চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড লাইক কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।